আচলতে আমাৰ যিটো বানপানীৰ দ্বিতীয় ৱেভ, এই দ্বিতীয় ৱেভত আমাৰ কোনো ধৰণৰ মথাউৰি ক্ষতি হোৱা নাই আমাৰ দৰং জিলাত। প্ৰথমটো ৱেভত আমাৰ শাকদোলা নদীত এটা মথাউৰি ব্ৰিজ হৈছিলে, তাত কিছু কাণ্ট্ৰি ছাইডত ক্ষয়ক্ষতি হৈছিলে। কিন্তু এইটো বানপানীৰ দ্বিতীয় ৱেভ চলি আছে। এই মুহূৰ্তত দৰঙত ক'তো মথাউৰি নষ্ট হোৱা নাই, মথাউৰিৰ ক্ষতিসাধন হোৱা নাই বা মথাউৰি ভাগা নাই। য'ত পানী হৈছে সেইখিনি ৰিভাৰ ছাইড, মানে নদী আৰু মথাউৰিৰ মাজত কিছু ব্যক্তিয়ে বসবাস কৰে আৰু তাতহে এতিয়া পানী হৈছে। গতিকে দৰং জিলাত এই মুহূৰ্তত বহুত বানপানী হোৱা পৰিলক্ষিত হোৱা নাই। কিন্তু আজি আহি এটা কথা খুব গুৰুত্ব সহকাৰে শুনিলোঁ যে ইয়াতে আমাৰ চেৰেঙৰ পৰা ৰঙামাটিলৈকে 6 কিলোমিটাৰ মথাউৰি লাগে, য'ত আমাৰ স্কিল ইউনিভাৰ্চিটিখনৰ এখন বনি আছে আৰু য'ত প্ৰপ'জড এখন মেডিকেল কলেজৰ ছাইট আছে। এই অঞ্চলটো সুৰক্ষিত কৰা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। গতিকে মই আহি আজি সিদ্ধান্ত ল'লোঁ, এই চেৰেঙৰ পৰা ৰঙামাটিলৈকে 6 কিলোমিটাৰত এই বছৰে আমি মথাউৰি বনাম আৰু চিপাঝাৰ ডিমিলা নদীৰ দুই কাষে আমি এই বছৰ 20 কিলোমিটাৰ মথাউৰি বনাম। এই চলিত বছৰত মানে বাৰিষাৰ পাছত অসম চৰকাৰে বা জলসম্পদ বিভাগে 220 কিলোমিটাৰ মথাউৰি বনাব। তাৰে 25ৰ পৰা 26 কিলোমিটাৰ অকল দৰং জিলাত হ'ব। আৰু যদি ভৱিষ্যতে কৰিব লগা আছে নিশ্চয়কৈ কৰিম। কিন্তু মই যিমানখিনি জানো 220 কিলোমিটাৰ মথাউৰি হোৱাৰ পাছত আৰু খুব বেছি 100 কিলোমিটাৰ মথাউৰি অসমত বনাব লাগিব। তাত বাদ দি আৰু অসমত মথাউৰি বনাবলগীয়া জেগা নাই। হয়তো কোনোবা এনেকুৱা জেগা ওলাব মথাউৰিও নাই, কিন্তু তাত মথাউৰি বনাব নোৱাৰি, টেকনিকেলি তাতে ফিজিবল নহয়। কিন্তু টেকনিকেলি ফিজিবিলিটি থকা অসমত মথাউৰি নোহোৱা অঞ্চল খুব বেছি, আকৌ কৈছোঁ 350 কিলোমিটাৰ হ'ব। এইবাৰ 220 কিলোমিটাৰ বনাই পেলাম, আহাবাৰো বাকীখিনি বনাম বুলি আমি আশা ৰাখিছোঁ। মই আকৌ কৈছোঁ, য'ত মথাউৰি নাই অসমত 350 কিলোমিটাৰমান মথাউৰি নাই, 320ৰ পৰা 350 কিলোমিটাৰ হ'ব। এই বছৰ 220 কিলোমিটাৰ বনাম। 220 কিলোমিটাৰে আমাৰ দৰং জিলাত 26 কিলোমিটাৰ বনাম। অসমততো 126টা সমষ্টি আছে, গতিকে দুটা সমষ্টিতে আমি এইখিনি কৰিলোঁ আৰু বেলেগ সমষ্টিটো কৰিব লগা নিশ্চয়কৈ থাকিব। কিন্তু কৰিবলগীয়া বহুত নাই, কাম কমি আহিছে আৰু 100 পৰা 150 কিলোমিটাৰ বা 120 কিলোমিটাৰ মথাউৰি বনাবলৈকে আছে। অহা এবছৰত এইখিনি বনাই পেলাবলৈকে আমি চেষ্টা কৰিম। এটা কথা মই আপোনালোকক কৈছোঁ, ইয়াতেতো ক'তো ব্ৰিজ হোৱা নাই, দৰঙত ক'তো ব্ৰিজ হোৱা নাই। য'ত মই সকলোকে হাতযোৰ কৰি এটা কথা ক'ব খুজিছোঁ যে অলপ আমি বানপানীটো ক'ত দেখিছোঁ, এই ছেকেণ্ড ৱেভত 4টা মথাউৰি ভাঙিছে অসমত। এটা মাজুলীত জুগুনিধাৰীত ভাঙিছে, এটা আমাৰ বুঢ়ীদিহিং নদীত টেঙাখাটত ভাঙিছে, আৰু এটা আমাৰ বংকুৱাল বুলি এখন গাঁও, সেইটো হৈছে বোকাখাট সমষ্টি, তাত ভাঙিছে। আৰু আমি এখন স্লুইচ গেট বনাইছিলোঁ কলংখন বোৱাবলৈ, সেইটো আমি ৰাখিব নোৱাৰিলোঁ, সেইটো ভাঙিছে। মুঠৰ ওপৰত ব্ৰহ্মপুত্ৰত 3টা মথাউৰি ভাঙিছে আৰু এটা মথাউৰি ভাঙিছে বুঢ়ীদিহিং নদীত। গতিকে এইখিনিহে জলসম্পদ বিভাগে ৰাখিব পৰা নাই। কিন্তু যিখিনি ৰিভাৰ ছাইডত থাকিব, মানে নদী আৰু মথাউৰিৰ মাজত থাকিব, তাত জলসম্পদ বিভাগে আচলতে একো কৰিব নোৱাৰে। কাৰণ তেখেতলোকে ডিচিশ্যনে লৈছে যে পানী উঠি আহিলে আমি তাতে থাকিব লাগিব, বা তেখেতলোকৰ উপায় নাই, তেখেতলোকৰ হয়তো মাটি বাৰী নাই। মই সেইটো কেতিয়াও তেখেতলোকক অসন্মান কৰি বা তেখেতলোকক মই কিয় থাকিব লাগে সেইটো প্ৰশ্ন আনিব বিচৰা নাই। কিন্তু মোৰ পইণ্টটো কি যে আমি ব্ৰহ্মপুত্ৰত আধা কিলোমিটাৰ এৰিয়ে মথাউৰি বনাব লাগিব, বা এখন ট্ৰিবিউটৰীত উপনদীত আমি 200 মিটাৰ বা 250 মিটাৰ বাদ দিয়ে মথাউৰি বনাব লাগিব। আমি যদি 500 মিটাৰ বাদ নিদি মথাউৰি লগতে ব্ৰহ্মপুত্ৰ বনাওঁ, নেক্সট বছৰে মথাউৰিটো নষ্ট হ'ব। গতিকে কি হয়, 500 মিটাৰৰ মাজত 500 মিটাৰ যে নদীৰ পৰা আৰু মথাউৰিলৈকে থাকিলে তাত যথেষ্ট মানুহ বসবাস কৰে। সেইখিনি মানুহে আচলতে মেক্সিমাম বান ক্ষতিগ্ৰস্ত হৈছে। সেইখিনি জেগাটো আমি যিমান পাৰি আমি বান সাহায্য দিবলৈকে প্ৰয়াস কৰিছোঁ। প্ৰাক্তন বিধায়ক ডাঙৰীয়াই কৈছে, প্ৰাক্তন বিধায়কগৰাকী যোৱা বুলি কৈছে, চাউল দালি পোৱা বুলি তেখেতে ক'লে, চাউল দালি পোৱা বুলি তেখেতে ক'লে, কিন্তু তেখেতে সন্মুখতে ক'লে পাইছে বুলি। গতিকে মই যদি নাই পোৱা, মই যে ডিছকাশ্যন কৰিছোঁ, মই তাকে আধা ঘণ্টা ডিছকাশ্যন কৰিলোঁ যে পষ্ট বানপানী যি কৰিব লাগে, চাউল যদি আৰু ক'ৰবাত দিব লাগে, ক'ৰবাত যদি ঘৰ ভাঙিছে তাৰ ক্ষতিপূৰণ দিব লাগে, আৰু যদি ইউটেনচিলছ মানে বাচন বৰ্তন নষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিব লাগে।
কিতাপ যদি নষ্ট হৈছে তাৰ ক্ষতিপূৰণ দিব লাগে, আমি জলদি দিয়াৰ ব্যৱস্থা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।